এমাহৰ পাছতে বিকল বিশুদ্ধ খোৱাপানী প্ৰকল্প খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ সোণাৰীত বগা হাতীত পৰিণত হৈছে জল জীৱন মিছন আঁচনি এমাহৰ পাছতে বিকল হৈ পৰে কেইবা লাখ টকীয়া আঁচনিখন বৰাহী চাহ বাগিচাৰ ফেক্টৰীৰ সমীপত অভয়াপুৰ খণ্ড উন্নয়ন বিভাগে উক্ত আঁচনিখন স্থাপন কৰিছিল প্ৰায় 7,50,000 টকা ব্যয় সাপেক্ষ দুখনকৈ আঁচনি নিৰ্মাণ কৰা হয় যদিও মাত্ৰ এমাহ পাছতেই অচল হৈ পৰে যাৰ ফলত এতিয়া ভীষণ অসুবিধাত পৰিছে স্থানীয় ৰাইজ তদুপৰি আঁচনিখনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহো নিম্নমানৰ আছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে এই আঁচনিটো কিমান দিন চলিলে এই আমাৰ খোৱাপানী যিটো আঁচনি দিছিলে এইটো প্ৰায় 2 মাহ চলিলে তাৰপিছতে বিকল হৈ থাকিলে বিকল হোৱাৰ কাৰণটো হ'ল কি ইয়াত বনাই যোৱাৰ পিছত যিটো আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা তাৰ সুৰক্ষাৰ কাৰণে যিটো ব্যৱস্থা কৰি লৈছিলে ব্যৱস্থাটো নোহোৱাৰ কাৰণে ইয়াৰ মটৰ হয়তো বেয়া হৈ থাকিলে বা অন্য কিবা কাৰণত মানে বস্তুটো একেবাৰে বিকল হৈ থাকিলে ইয়াত মানে এতিয়া একো মানে খোৱা পানীৰ নামত অকল বস্তুখিনি আছে একো সুবিধা নহয় একেবাৰে নিম্নমানৰ সামগ্ৰী লগোৱা হৈছিলে নেকি ক'ব গ'লে ইয়াততো তেনেকুৱাই নিম্নমানৰ সামগ্ৰীয়ে ব্যৱস্থা কৰা হৈছিলে চাগে এইটো কাৰণে বিকল হৈ থাকিলে নহ'লেতো এতিয়ালৈকে চলি থাকিলে কেইটা স্কিম আছিলে ইয়াত বৰাহীতো 2টা দিয়া হৈছিলে এটা আমাৰ এই মহাৰাণী থান বুলি কয় তাত এটা দিয়া হৈছে আৰু আমাৰ অফিচৰ ফ্ৰণ্টত সন্মুখত এটা দিয়া হৈছে সেইটো চলি আছে নে বৰ্তমান দুইটাই বিকল হৈ আছে কি ক'ব এতিয়া কি ক'ব আপুনি কি ক'ম আৰু ক'ব গ'লে আমাৰ যিকেইটা বস্তু আমাৰ ব্যৱস্থা কৰিব লাগিছিলে আম জনসাধাৰণৰ কাৰণে ৰাইজৰ কাৰণে সেইখিনি ব্যৱস্থা হোৱা নাই প্ৰকৃতাৰ্থে সেইটো কাৰণে এনেকুৱা বিকল অৱস্থা হৈছে আজি চৰকাৰৰ আঁচনি যিবোৰ ধন এইবোৰ কি অপচয় হৈছে নেকি নাই এতিয়া চৰকাৰে ক'ব গ'লে যিমানখিনি সুবিধা ৰাইজক দিছে সেই সুবিধাখিনি ৰাইজৰ চোতালত পাইছে যদিও কিন্তু সেইখিনি যিমান ধৰণে হ'ব লাগিছিলে সেইখিনি হোৱা নাই মানে ক'ব গ'লে যে এইখিনি বৰ্তমানলৈকে চলি থাকিব লাগিছে অন্ততঃ ৰাইজে খোৱা পানীৰ ব্যৱস্থাটো ধুনীয়াকৈ পাই থাকিব লাগিছিলে ইয়াত ঠিকাদাৰৰ কিবা হয় ক'ব গ'লে ঠিকাদাৰৰে দুখী এতিয়া ক'ব লাগে যে যি ধৰণে আমি পইচাখিনি খৰচ কৰি যি ধৰণে বস্তুটো গতাই দিব লাগিছিলে সেই ধৰণে হয়তো বস্তুটো হোৱা নাই সেইটো কাৰণে আজি এনেকুৱা অৱস্থা হৈছে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন এলি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও